কৃষ্ণ জয় গুৰু শংকৰ। ভগৱান অৱতাৰৰ কাৰণ। ভগৱান নিৰাকাৰ নিৰঞ্জন। ভগৱানৰ জন্ম মৃত্যু নাই, তথাপিও দয়ালু ভগৱান জীৱতৰণৰ বাবে অৱতাৰ ল'ব লগা হয়। কিন্তু জীৱশ্ৰেষ্ঠ মনুষ্যই ভগৱানৰ প্ৰতি আস্থা নাৰাখে। আসুৰিক প্ৰভাৱ ক্ষেত্ৰত ভগৱানৰ মৃত্যু ঘটে, ফলত পৃথিৱীৰ পাপৰ সৃষ্টি হয়, জীৱ ম্ৰিয়মাণ হয়। তেতিয়াই জীৱৰ নিয়ন্তা ভগৱান পুনৰ অৱতাৰ ল'ব লগা হয়। নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তই। প্ৰতিটো অৱতাৰৰ আকাৰ বেলেগ বেলেগ। নিম্নলিখিত ঘোষাত নমস্কাৰ ঘোষিত প্ৰকাশ পাইছে কোন পৰিস্থিতিত কি আকাৰৰ দ্বাৰা জীৱৰ তৰণ কৰিছিল। জীৱতৰণ কি ধৰণে কৰিছিল তাত ঘোষাত ঘোষিত আছে। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোহো প্ৰণাম। আমি ঘোষাভাষীৰ জৰিয়তে গম পালো জীৱতৰণৰ বাবে ভগৱন্তই 10 অৱতাৰ ধৰিছিল। প্ৰথম হ'ল 1 নম্বৰতে হ'ল মৎস্য, দ্বিতীয় কুৰ্ম, তৃতীয় নৰসিংহ, চতুৰ্থ বামন, পঞ্চম পৰশুৰাম, ষষ্ঠ হলিৰাম আৰু সপ্তম বৰাহ, অষ্টম শ্ৰীৰাম আৰু নৱম হৈছে বুদ্ধ অৱতাৰ আৰু দশম কল্কি অৱতাৰ। মৎস্য অৱতাৰৰ কাৰণ হ'ল মৎস্য অৱতাৰৰ দ্বাৰা প্ৰলয় পয়োধি জলত নিমগ্ন হৈ থকা বেদ উদ্ধাৰ কৰিছিল। আৰু 2 নম্বৰতে কুৰ্ম অৱতাৰ হৈছিল সাগৰ মন্থনত দেৱতাসকলক সহায় কৰিছিল কুৰ্ম অৱতাৰ ধৰি। আৰু তৃতীয় নৰসিংহ অৱতাৰ হ'ল নৰসিংহ অৱতাৰ ধৰি হিৰণ্যকশিপু দৈত্যক বধ কৰিছিল। আৰু চতুৰ্থ বামন অৱতাৰ বলি ৰজাক চলি দেৱতাৰ সহায়াৰ্থে বামন অৱতাৰ ধৰিছিল। আৰু পঞ্চম পৰশুৰাম অৱতাৰ ক্ষত্ৰিয়বিলাকক অত্যাচাৰী হোৱাত সিবিলাকক ধ্বংস কৰিবলৈ পৰশুৰাম অৱতাৰ হৈছিল। আৰু ষষ্ঠ হ'ল হলিৰাম অৱতাৰ দ্বিবিধ আদি অসুৰক বধিবলৈ হলিৰাম অৱতাৰ হৈছিল। আৰু সপ্তম হ'ল বৰাহ অৱতাৰ। বৰাহ অৱতাৰ ধৰি ডুবি থকা পৃথিৱী দাঁতেৰে ওপৰলৈ তুলি হিৰণ্য দৈত্যক বধ কৰিছিল। আৰু অষ্টম হ'ল শ্ৰীৰাম। শ্ৰীৰাম অৱতাৰ ধৰি ৰাৱণক বধ কৰিছিল। আৰু নৱম হ'ল বুদ্ধ অৱতাৰ। বুদ্ধ অৱতাৰ জীৱহিংসা আঁতৰাবলৈ বুদ্ধ অৱতাৰ লৈছিল। আৰু কল্কি হ'ল দশম অৱতাৰ। কলিকালৰ শেষত কল্কি ৰূপে অৱতীৰ্ণ হৈ সত্য ধৰ্ম প্ৰচাৰ কৰে। এতিয়া বুজা গ'ল যে জীৱৰ প্ৰতিটো সংকটৰ বেলাত দয়ালু ভগৱন্তই নানান অৱতাৰৰ দ্বাৰা জীৱক উদ্ধাৰ কৰে। গতিকে আমি ভগৱন্তৰ অবিহনে পৰিত্ৰাণ কাৰো দ্বাৰাও নাপাওঁ। গতিকেলৈ ঈশ্বৰে আমাৰ প্ৰাণ। গতিকেলৈ আমি ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন সদায় কৰি থাকিব লাগে। পুৱা গধূলি তেৰাৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু প্ৰত্যেকৰ গৃহে গৃহে নামঘোষা, ভাগৱত, কীৰ্তন, দশম এইবিলাক আপোনালোকে একেবাৰে নোৱাৰিলেও ঘোষাখন আপোনালোকৰ গৃহত ৰাখক। আৰু পাৰিলে ভাগৱতখন যদি ৰাখে তেতিয়াহ'লে ভাগৱতখন যদি আপুনি একান্ত চিত্তেও যদি স্মৰণ কৰে বা ভাগৱত
আপুনি একেবাৰে একো নেজানিলেও যদি ঈশ্বৰক ভগৱান বুলি আপুনি যদি ভাগৱতখনক দেখাও পায় তেতিয়াহ'লে বহুত পুণ্য হ'ব। গতিকেলৈ আপোনালোকে কীৰ্তন, দশম, ঘোষা, ভাগৱত এইবিলাক আপোনালোকৰ প্ৰতি গৃহে গৃহে ৰাখক আৰু ভগৱানক সদায় স্মৰণ কৰক পুৱা গধূলি। আৰু এই যিটো সময় আহি আছে, ঈশ্বৰৰ বাদে আৰু আমাৰ প্ৰাণকৰ্তা আৰু কোনো নাই। গতিকেলৈ ঈশ্বৰে আমাক সুমতি দিব আৰু আমাক বিপথে পৰিচালিত নকৰে। গতিকেলৈ আমি সকলোৱে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগে আৰু মাতৃসকলে সন্তানসকলক বুজাওক যে তোমালোকে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰিলেও, তোমালোকে পাঠ কৰিব নোৱাৰিলেও অন্তৰতে স্মৰণ, ভগৱানৰ নাম স্মৰণ কৰিবা। মুখেৰে যদি ক'বলৈ টান পোৱা, আৰু যদি ভগৱানক চিনাকি কৰি দিব পৰা হয় তেতিয়াহ'লে কোনো সন্তান বিপথে পৰিচালিত নহয়। কাৰণ ভগৱানলৈ ভয় কৰাৰ লগে লগে অন্য কোনো ডাঙৰ কাম কৰিবলৈ হাতত ল'ব নোৱাৰে। গতিকে